নলবাৰীৰ বৰভাগত যুৱক যুৱতী মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ বিশেষ প্ৰচেষ্টা। নলবাৰীৰ বৰভাগত স্বাৱলম্বন কাৰ্যসূচী। ফোকাস গ্ৰুপ ডিছকাছনৰ অধীনত আৰু এপাৰ্টৰ সহযোগত এই কাৰ্যসূচী। নলবাৰীৰ বৰভাগৰ ৰণাকুছিত স্বাৱলম্বন কাৰ্যসূচী। অঞ্চলটোৰ যুৱক যুৱতী তথা মহিলাসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাইজে। উদ্যমী যিসকল যুৱতী মহিলা তথা যুৱক আছে সেইসকলে যাতে অঞ্চলটোত কৃষি মীন পালন কৰি স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ। শহীদ ভৱন বৰভাগ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বৰভাগবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হ'ল এই স্বাৱলম্বন কাৰ্যসূচী। জাকিৰ চৌধুৰীয়ে আদৰণি ভাষণেৰে আৰম্ভণি কৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে দিবাকৰ কলিতাই। অনুষ্ঠানটোত উপস্থিত থাকি স্বাৱলম্বিতাৰ ওপৰত ভাষণ দিয়ে ফিজফিট অসমৰ পৰিচালন সঞ্চালক ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰতিবিম্ব লাইভৰ পৰিচালন সঞ্চালক তফিকুদ্দিন আহমেদ, অটিভা ইণ্ডিয়া ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক নৱ দাস চৌধুৰীৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে। এই সভাখনত বহু উদ্যমী যুৱক যুৱতীয়ে প্ৰপত্ৰও পূৰণ কৰে। সভাখনত শলাগৰ শৰাই আগবঢ়াই বিকি শৰ্মাই। আপোনালোকে জানে যে গোটেই বৃহত্তৰ বৰভাগ অঞ্চলটো ইয়াত টেলেণ্ট আছে, ৰিচৰ্চ আছে, কিন্তু আমি আগবাঢ়ি যাব পৰা নাই। বিভিন্ন ধৰণৰ বানপানীৰ সমস্যা, বিভিন্ন সমস্যাৰ কাৰণে আমি আগবাঢ়ি যাব পৰা নাই। শ্বহীদ ভৱন বৰভাগ আৰু এই বৰভাগবাসী ৰাইজৰ সাহায্যত আজি পোনপ্ৰথমবাৰৰ বাবে আমি আমাৰ এই ল'ৰাখিনিক উঠি অহা ডেকা চামক বা আমাৰ ইয়াৰ মহিলাখিনিক আমি ফিচাৰী এগ্ৰিকালচাৰ এনেকুৱা বিভাগৰ দ্বাৰাই এটা প্ৰতিষ্ঠিত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। লগতে যিসকল আমাৰ ব্যক্তিগত প্ৰতিষ্ঠানবোৰ আছে অসমত, আমাৰ এই বৰভাগৰ ল'ৰাজনে তাত নিযুক্তি পায় তাৰ বাবে এটা ব্যৱস্থা কৰিছোঁ। সহজে আমি স্থাপন কৰাৰ যথেষ্ট সহজতে পাব পৰা এটা বিষয় আৰু আমাৰ জলবায়ু সুন্দৰ সকলোৰে এই গোটেই কথা বতৰা মীন পালনৰ ওপৰত অত্যন্ত অনুকূল অলপ হ'লেও সুবিধা লৈ আমি নিশ্চিতভাৱে আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা বা জ্ঞান বুদ্ধিমত্তা আছে। গতিকে মীন পালনৰ আমি সম্ভৱ ল'ব লাগিব ক্ষেত্ৰত সম্ভাৱনীয়তাখিনিক আমি কামত লগাই আমাৰ যিখিনি মানুহে মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ'ব খোজে তেখেতলোকৰ কাৰণে এই অনুষ্ঠানটো আজি ডক্টৰ শৰ্মা ডাঙৰীয়াৰ বক্তব্যখিনি নিশ্চয় এটা উল্লেখযোগ্য তেওঁলোকৰ বাবে আমাৰ উপস্থিত যুৱক যুৱতী আৰু ৰাইজে ডক্টৰ শৰ্মাৰ পৰা কিছু কথা আমি ঘগ্ৰপাৰাৰ পৰা ফয়জুল হক চৌধুৰীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।